ভাৰতীয় ইতিহাস সংকলন সমিতি অসম যোৰহাটৰ এটি সজাতি দল আৰু যোৰহাট লক্ষ্মীনগৰ নামঘৰ সমিতিৰ কেইগৰাকীমান সদস্যই শিৱসাগৰ জিলাৰ বানবিধ্বস্ত গৰুখুটিৰ গোপালকসকলক লগ ধৰি তেখেতসকলৰ অভাৱ অভিযোগ বুজ লয়। লগতে প্ৰতিজন সদস্যই কিঞ্চিত পৰিমাণৰ অৰ্থ হাতে হাতে প্ৰদান কৰে। ভাৰতীয় ইতিহাস সংকলন সমিতি অসম যোৰহাট জিলাৰ সভাপতি অসীম কুমাৰ বৰাৰ নেতৃত্বত যোৱা সজাতি দলটোত আছিল উপ সভাপতি ডক্টৰ ৰিমেন বৰদলৈ, সম্পাদক ডক্টৰ হেমেন বৰা, লক্ষ্মীনগৰ নামঘৰ সমিতিৰ হৈ সভাপতি বীৰেন্দ্ৰনাথ দত্ত, প্ৰফুল্ল সাধনীদাৰ, প্ৰতুল হাজৰিকা আৰু ভৱপ্ৰসাদ শইকীয়া। উল্লেখযোগ্য যে একে সময়তে জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উক্ত অঞ্চল পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লৈ উভতি আহোঁতে পথতে সাক্ষাৎ কৰি ভাৰতীয় ইতিহাস সংকলন সমিতিয়ে বানে বিধ্বস্ত কৰা গোপালকসকলক সাক্ষাৎ কৰাৰ কথা অৱগত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে টিভিত দেখাতকৈ ভয়াৱহ পৰিস্থিতিৰ নিজ চকুৰে দেখা বুলি সাংবাদিকসকলক জানিবলৈ দিয়ে আৰু অতি সোনকালে এইসকল লোকৰ ঘৰসমূহ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ৰাতি নাও আহিছিল, নাৱে মানুহ অলপ অলপ নিব নাও মানে আপোনালোকৰ হেৰি হাত নাও নে SDF হাত নাও হয়। হাত নাও SDF নাই অহা ন? কেইটা বজাত আহিছিলে সেইখন নাও? নাও আপোনাৰ ৰাতি 2টা বজাত আহিছে। 2টা বজাত আহি আপোনাৰ 2টা ফেমিলি এফালৰ পৰা অলপ উঠাই মেলি নি আপোনাৰ ওচৰত দিয়া ঘৰ এটাৰ ওপৰত উঠাই ৰাখিলে। আৰু আপোনাৰ এই স্বচক্ষুৱে কিবা জীৱিত জীৱ জন্তু বা তেনেকুৱা ধৰণৰ উঠি অহা দেখিছে? গৰু, ছাগলী, গাহৰি এইবিলাকতো বহুত উঠি গৈছে আৰু ঘৰ সামগ্ৰী উঠি গৈছে, চিলিণ্ডাৰ উঠি গৈছে, ধৰক এইবোৰ বিচনা আৰু বাচন বৰ্তনবোৰ এইবোৰ ক'বই লাগে। ঘৰত মানে একোৱেই নাই। এইফালৰ আমাৰ পেট্ৰল পাম্পৰ পানীয়ে ধুই ওলাই লৈ গৈছে। ইয়াৰ পৰা প্ৰপাৰ গৰুখুটিলৈ কিমান দূৰ? আপোনাৰ ইয়াৰ পৰা ধৰক 600-700 মিটাৰ। 600-700 মিটাৰ। হয়। আৰু এতিয়া বৰ্তমান যিটো গোটেই অসমতে এইটো প্ৰলয় বুলি কোৱা নাই, মহাপ্ৰলয়। তো এই মহাপ্ৰলয়ত এই যিখিনি ক্ষয়ক্ষতি হ'ল সেই ক্ষয়ক্ষতিৰ আংশিকে হওক বা সম্পূৰ্ণ হওক, চৰকাৰে হওক বা বেচৰকাৰী হওক, অলপ সময় লাগিব। তথাপিতো আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন NGO হওক বা বিভিন্ন সংস্থাই আপোনালোকক বান সাহাৰ্য প্ৰদান কৰিছে। ইয়াত আপোনালোকে সাহাৰ্য প্ৰদান কৰাত কেনেকুৱা পাইছে? আমাৰ বহুত ধন্যবাদ সকলোকে। ইয়াত আপোনাৰ চাউল, পিঁয়াজ, আলু, পানী, কাপোৰ বহুতখিনি যথেষ্ট। আমাৰ ইয়াত এতিয়া একো বস্তু প্ৰয়োজন নাই। খালি এতিয়া আমাৰ যিখন নেপালী খুঁটি আছে তাত আমাৰ এতিয়া ধৰক মানুহৰ ঘৰটো ষ্টেণ্ড কৰিবৰ কাৰণে মানুহখিনি থাকিব। এতিয়া আমাৰ ৰাস্তা কিনাৰে কিনাৰে তম্বু তৰি আছে প্ৰায় নেপালী মানুহখিনি। এতিয়া তেওঁলোকৰ কাৰণে ধৰক বাঁহৰ ঘৰ এটা প্ৰথম ষ্টেণ্ড কৰিবৰ কাৰণে বাঁহ আৰু টিঙৰ প্ৰয়োজন আৰু লেপ তুলিখিনি, বাচন বৰ্তন, যিখিনি ঘৰ সামগ্ৰী মাত্ৰ দৰকাৰ সেইখিনি প্ৰয়োজন আছে। আমাৰ ইয়াত এতিয়া আপোনাৰ এইখিনি সাহাৰ্য মানে অসমৰ আৰু বাহিৰৰ প্ৰায় বহুতেই সহায়। ধন্যবাদ। আপুনি খুব এটা শুদ্ধ কথা কৈছে। কিছুমানে পায়ো নোপোৱা কথা কয়। গতিকে আমিও প্ৰকৃততে নেপালী খুঁটিৰ যিখিনি অভাৱগ্ৰস্ত হৈ আছে, এতিয়া আমিও গম পাইছোঁ যে বান সাহাৰ্য যথেষ্ট পাইছে। কিন্তু ইয়াৰ পাছত ঘৰখনৰ জুপুৰিটো বনাবলৈ হ'লেও অৰ্থৰ প্ৰয়োজন। এতিয়া আমি অকল আমাক মানে হ'লেও অসমবাসী ৰাইজক আৰু বাহিৰৰ পৰা যিখিনি আমাক সহায় কৰিছে সেইখিনি বহুত ধন্যবাদ জনাইছোঁ তেওঁলোকক। এতিয়া খালি আমাক অকল এইবোৰ ৰেচন পাতি, কাপোৰ, পানী একো প্ৰয়োজন নাই। 15-20 দিনৰ কাৰণে, এমাহৰ কাৰণে হৈ গৈছে, এইবিলাক প্ৰয়োজন নাই। খালি এতিয়া ঘৰটো ষ্টেণ্ড কৰিবৰ কাৰণে আপোনাৰ মানুহক বাঁহৰ বা টিঙৰ, ঘৰত আপোনাৰ গেছ এটা বা কেৰাহী, বাতি এইখিনি বস্তু প্ৰয়োজন আছে। বাকী আমাক বহুত সহায় কৰিছে। ধন্যবাদ। আপোনাৰ নামটো? সুৰজিত বৰা। আমিও অসীম কুমাৰ বৰা, ইয়াৰ ৰিটায়াৰ্ড ফৰেষ্ট অফিচাৰ বীৰেন্দ্ৰনাথ দত্ত। আমি লখিমপুৰৰ যোৰহাটৰ পৰা আহিছোঁ। এতিয়া আপোনাৰ মুখেদি বান পৰিস্থিতি সম্পৰ্কে আমি অৱগত হৈ আপোনাক ধন্যবাদ দিছোঁ। আৰু আপোনালোকৰ লগত আমি দুখৰ সমাৱেশ হ'বলৈ আহিছোঁ। ইয়াতো যদি কিবা হিন্দী হৈছে তাৰ কাৰণে ইলেক্ট্ৰনিক মিডিয়াৰ ফালৰ পৰা আপোনালোকক ক্ষমা বিচাৰিছোঁ। এই তিনিখনে আমাৰ খেতি হওক বা আমি জীৱিকা চলোৱা মাধ্যমটো আছিলে গাই পশুপালনৰ পৰাই আমি চলিছিলোঁ। এইটোৱে সেইটো পৰস্পৰ আমি সহায় সহযোগ কৰি আমি গোটেই গাঁৱৰ মানুহখিনি প্ৰায় 150 ঘৰমান মানুহে আমি পশুপালন কৰি আছোঁ ইয়াত। আচ্ছা, আপোনাৰ এতিয়া আমি গোটেইখিনি পাইছোঁ আৰু বাকীখিনি এতিয়া ধৰি লওক এই টিং-চিংটো এতিয়া ঘৰটো থিয় হৈ আছে বুলি কৈছে চৰকাৰেতো দিবই। তেওঁলোকে ডাটা কালেকশ্যন কৰি আছে। আচ্ছা, এতিয়া গৰুৰ দৰৱ পাতি দিছেনে ভেটেৰিনেৰী ডিপাৰ্টমেণ্টে? দিছে ন? ভেটেৰিনেৰীয়ে যথেষ্ট কষ্ট কৰিছে। ভেটেৰিনেৰী আমাৰ যিকেইজন ব্যক্তি আছিলে, 4জন আছিলে আমাৰ ইয়াত ভেটেৰিনেৰী টিম। তেওঁলোকেতো চন্তক ভেটেৰিনেৰীৰ পৰা, মই নিজে এটা ভেটেৰিনেৰীতে কৰ্মৰত হৈ আছিলোঁ মৈত্ৰী হিচাপে। তেওঁলোকে এই গোটেই অঞ্চলটোত অকল বুলি নেপালী খুঁটি নহয়, যিমান আমাৰ চন্তক ডিছপেঞ্চাৰী আণ্ডাৰত যিমানখিনি হেৰি আছিলে গোটেইখিনিতে তেওঁলোকে সহায় সহযোগ কৰি আছে প্ৰথম দিনৰ পৰাই। মানে দ্বিতীয় দিনৰ পৰা, প্ৰথম দিনটো কোনোৱে একো হেৰি কৰিব নোৱাৰিলে। 20 তাৰিখৰ পৰা তেওঁলোক মানে নিজৰ
দলে বলে গোটেইখিনি সহায় কৰিছে আৰু আমি এতিয়া বৰ্তমান আজি খোৱা বৰ্তমান বস্তু আমাৰ মুখ্যমন্ত্ৰীও আহি পালে আমাৰ ইয়াত তেখেতে আমাক আশ্বাসন দিছে যে আমি চব ঠিক কৰি দিম আমি সেই আশাবাদীয়ে তেওঁক আমি মুখ্যমন্ত্ৰী ইয়াৰ ভিতৰলৈ সোমাইছিলে সেই সোমাইছে আমাৰ গাঁৱত আহিছে সোমাইছে ন তেওঁ আহিলে আৰু আমি আশাবাদী যে আমি আকৌ মুখ্যমন্ত্ৰীয়ে আমাক চকু মেলি চাব ভাল দৃষ্টিৰে আমাৰ এই যিখিনি পশুপালন কৰা ব্যক্তি আছিলে ইয়াৰ উপাৰ্জনৰ মাধ্যম পশুপালনে আছিলে আমি সেই বৃত্তিটোৱে জানো তাৰ বাহিৰে আমি একো নাজানো আৰু গোটেইখিনিয়ে সেই পশুপালনৰ জৰিয়তে জীৱিকাটো চলাই আছিলে যাতে মুখ্যমন্ত্ৰীয়ে ভালকৈ আমাক চকু দিয়ক তেওঁ আশ্বাসন দিছে আমি আশাবাদী এই তিনিটা বস্তুৰ ভিতৰত কিমান মানুহ ইয়াত বাস কৰে ইয়াত আপোনাৰ প্ৰায় 150 ঘৰ ওপৰতে হ'ব আৰু total- আমাৰ গোটেই ৱাৰ্ডত আমাৰ 7 নম্বৰ ৱাৰ্ডত আকৌ 283খন ঘৰ জৰাজীৰ্ণ অৱস্থাত হৈ আছে আৰু 5 নম্বৰ ৱাৰ্ডত 253 আমাৰ নিখোজটো আপোনাৰ বৰ্তমান আমি গম পোৱা মতে এই এৰিয়াত আমাৰ এই চুকটোতটো ইমান নাই ইখন চুকত আপোনাৰ 10 বা 12 জনৰ কথা কৈছে তাৰে এতিয়া মৃতদেহখিনি উদ্ধাৰ হৈ আছে এটা এটাকে উলিয়াই আছে আজিও এটা চাগে মৃতদেহ আছে আপোনালোকৰ পৰিয়ালে একো হানি বিঘিনি হোৱা নাই আমাৰ কোনো পৰিয়ালৰ হোৱা নাই আমাৰ এই অঞ্চলত কাৰো হোৱা নাই কেলে আমাৰ ওচৰৰ যিখিনি নাও এই মানুহখিনি খোৱা মানুহ নাৱৰীয়া এই গৰু বেছিকৈ এই মানুহখিনি ক'ত গৈছিলে চব ইয়াৰ পৰা নাৱত আমি ৰেস্কিউ কৰিছো 3টামান বজালৈকে মই নিজে ওলাই যোৱাৰ পাছত মই নিজে ৰেস্কিউ কৰিছো বুজিছে বুজিছে আৰু আমাৰ ৱাৰ্ড মেম্বাৰ বাইদেউ আবদ্ধ হৈ আছিলে ঘৰৰ ওপৰত তেওঁ এজন 6 বছৰ আৰু এজন 14 বছৰৰ পুত্ৰ আছিলে তেওঁৰ ঘৰ অকণমান আগত আচলতে এই মানুহৰ টোটেল গৰু কিমান মান আছিলে অনুমানিক আমাৰ ইয়াত প্ৰায় 1000ৰ ওপৰত আছিলে ইয়াত মানে আপোনালোকৰ যিখিনি 100 গৰুৱে বচা নাই নাই 100 নাই প্ৰায় 30টা মানে বাচিছে নেকি এই মহাপ্ৰলয়ত আপোনালোকৰ যিখিনি ক্ষয়ক্ষতি হ'ল এই ক্ষয়ক্ষতি পূৰা আকৌ পুনৰুজ্জীৱন পাবলৈ হ'লে আপোনালোকৰ 10-20 বছৰ লাগিব আশা কৰিছোঁ আপোনালোকৰ এই কষ্টৰ যাতে সোনকালে লাঘৱ হয় আৰু উপশম আৰু চৰকাৰৰ পৰা আমি সংশ্লিষ্ট কৰ্তৃপক্ষত আমি জনামগৈ আপোনালোকৰ দুৰ্দশাৰ কথা চৰকাৰৰ ফালৰ পৰা আমি গোটেইখিনি বস্তু পাইছোঁ যিখিনি সাহায্য তেওঁলোকে যিখিনি দিছে আমি আমাৰ গোটেইখিনি যিখিনি উপযুক্ত মানুহে পাইছে চৰকাৰকো ধন্যবাদ দিছোঁ যে ইমান সোনকালে আমাৰ স্থানীয় বিধায়ক তেখেতেও বহুত সহায় সহযোগ কৰিছে তেওঁ নিজে আহিও ইয়াত ছাৰ্ভে কৰিছে আৰু আমাৰ সৰ্বানন্দ সোণোৱাল ছাৰ বা আপোনাৰ এতিয়া আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতেও ইয়াত আহি আমাৰ এই অঞ্চলটোতে দুবাৰ আহিছে চন্তকতো এবাৰ আহিলে প্ৰথম দিনা ইয়াত অহা অৱস্থাটো নাছিলে তেতিয়া পলস গোটেইখিনি আছিলে এতিয়া ৰাস্তাটো হেৰি কৰাৰ পাছত আহি ৰিলিফ কেম্পতে আজি আমি গোটেইখিনি তাতে আছিলোঁ তেওঁক আমি এইটোৱে অনুৰোধ কৰিছোঁ আমাৰ গাঁওখন যাতে আকৌ জাকত জিলিকা কৰি কৰাবলৈ আমাক সহায় সহযোগ কৰক আমি আশাবাদী তেওঁ আমাক আশা দিছে যে মই গোটেইখিনি কৰি দিম ইলেক্ট্ৰনিক মিডিয়াৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জনাইছোঁ আপোনালোকৰ এই দুৰ্দশাৰ আমি সহযোগী হৈছোঁ গতিকে আপোনালোকক আকৌ পুনৰ যাতে এই সহজ হ'ল জীৱন যাবলৈ ঘূৰি আহক তাকে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ ব্যুৰ' ৰিপৰ্ট নিউজ নাও।